ডিব্ৰুগড়ৰ যুৱ সাংবাদিক হিৰণ্য কৌশিক বৰাক যোৱা নিশা আচলতে ডিব্ৰুগড় নিৰ্মালী গাঁৱৰ দূৰদৰ্শন কেন্দ্ৰৰ সমীপত তেওঁৰ আগুচি ধৰি যি আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰিছে। আৰু এই ঘটনাত আমি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা তীব্ৰ ভাষেৰে আমি গৰিহণা দিছোঁ। আৰু ইতিমধ্যেই আমি ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক আৰু ডিব্ৰুগড় জিলা আয়ুক্ত ডাঙৰীয়াক আমি পৃথকে এক স্মাৰক পত্ৰ আমি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি, উপসভাপতি আৰু আমাৰ সতীৰ্থসকলৰ সৈতে আমি ইতিমধ্যেই এক স্মাৰক পত্ৰৰ জৰিয়তে এই ঘটনাৰ সৈতে যোন জড়িত আছে আৰু এই জড়িতসকলক আমি শাস্তি দিবৰ কাৰণে আৰু গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু যিহেতু আমি বিভিন্ন সময়ত সাংবাদিকৰ আচলতে নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে আমি চৰকাৰ তথা প্ৰশাসনক আমি দাবী উত্থাপন কৰি আহিছোঁ যদিও কিন্তু সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত হোৱা নাই। অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমানো কিন্তু সাংবাদিক নিগ্ৰহৰ দৰে ঘটনা সংঘটিত হৈ আছে। আৰু পুনৰ ডিব্ৰুগড়ত আৰু এই যোৱা নিশা যিটো ঘটনা সংঘটিত হ'ল আৰু এই ঘটনাই পুনৰ ডিব্ৰুগড়ৰ সাংবাদিকসকলৰ লগতে অসমৰ সাংবাদিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইতিমধ্যেই। আৰু এই ঘটনাৰ জড়িতসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি যদি উচিত শাস্তি প্ৰদান নকৰে পৰৱৰ্তী দিনত কিন্তু আমি সমূহ সাংবাদিকে একেলগে ঐক্যবদ্ধ হৈ আমি ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিবলৈ আমি কিন্তু বাধ্য হ'ম।